ভাৰতৰ ৰাষ্ট্ৰীয় পক্ষী হ'ল ময়ূৰ। সেইটো আমি সকলোৱে জানো। কিন্তু আমাৰ ৰাষ্ট্ৰীয় পক্ষী ময়ূৰক আমি কেনেদৰে ব্যৱহাৰ কৰোঁ বা কেনেদৰে আমি ইয়াক যত্ন লৈছোঁ? আমাৰ ৰাষ্ট্ৰীয় পক্ষী ময়ূৰৰ যিটো পাখি আছে, ঠিক আছে, সেইটো মতা ময়ূৰৰ থাকে, মাইকী ময়ূৰৰ ধুনীয়া পাখিটো নাথাকে। মতা ময়ূৰবিলাকক আমি বাছি বাছি তেওঁলোকক জংঘলৰ পৰা বা হাবিৰ পৰা যেতিয়া ওলাই আহে বা হাবিৰ ভিতৰত যাই পেলাই আমি তেওঁলোকক মাৰি পেলাই তেওঁলোকৰ পাখিবিলাক উলিয়াই আনি বজাৰত এটা পাখি 50 টকা 100 টকাকৈ বিক্ৰী কৰোঁ। মাত্ৰ 50 টকা বা 100 টকাৰ কাৰণে আমি আমাৰ ৰাষ্ট্ৰীয় পক্ষী ময়ূৰৰ জীৱনবোৰ এনেদৰে ধ্বংস কৰি আহিছোঁ, যিটো সঁচাকৈ এটা লজ্জাজনক ঘটনা। আৰু সেই ময়ূৰক লৈ পেলাই আমি গোটেই পৃথিৱীত গৌৰৱ কৰোঁ যে ময়ূৰ আমাৰ ৰাষ্ট্ৰীয় পক্ষী। হয় জানো সঁচাকৈ?